নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ চেনেলত। আজিৰ ডাঙৰ খবৰ অসমৰ স্বাস্থ্য খণ্ডত এক ঐতিহাসিক ঘোষণা। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে সংবাদমেলত জনালে এতিয়াৰ পৰা ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত 100% বিনামূলীয়া ঔষধ উপলব্ধ হ'ব। মন্ত্ৰীগৰাকীয়ে তথ্য আগবঢ়াই কয় যে ৰাজ্যত 4873টা আয়ুষ্মান আৰোগ্য মন্দিৰত থাকিব 30 বিধ অত্যাৱশ্যকীয় ঔষধ। 1018খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থাকিব 125 বিধ ঔষধ। 221খন সামূহিক, 17খন মহকুমা আৰু 22খন জিলা হাস্পাতালত থাকিব 261 বিধ ঔষধ। চিকিৎসা মহাবিদ্যালয় হাস্পাতালত থাকিব 352 বিধ অত্যাৱশ্যকীয় ঔষধ আৰু 69 বিধ বিশেষ ঔষধ থাকিব। তেওঁ স্পষ্টকৈ কয় 99% চিকিৎসালয়ত ইতিমধ্যে এই ঔষধ উপলব্ধ কৰি দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে জনায় চৰকাৰৰ ব্যৱস্থা থাকিলেও বহু চিকিৎসকে জেনেৰিক ঔষধৰ পৰিৱৰ্তে ব্ৰেণ্ডেড ঔষধ লিখাৰ কাৰণে ৰাইজে অসুবিধাত পৰে। সেয়েহে এইবাৰ যদি কোনো ফাৰ্মাচীত বিনামূলীয়া ঔষধ নাপায়, পোনপটীয়া হোৱাটছআপ নম্বৰ 9864541439ত অভিযোগ জনাব পাৰিব। প্ৰতিখন ফাৰ্মাচীৰ সন্মুখতে বিনামূলীয়া ঔষধৰ তালিকা প্ৰদৰ্শন কৰি ৰখা হ'ব বুলি তেওঁ ঘোষণা কৰে। চিকিৎসকৰ অভাৱৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৰ্তমান অসমত 1000 জনসংখ্যাৰ বাবে মাত্ৰ এজন চিকিৎসক উপলব্ধ। বিশেষকৈ সংজ্ঞাহাৰক চিকিৎসকৰ অভাৱত প্ৰসূতি বিভাগত অসুবিধাৰ সৃষ্টি হৈছে। তেওঁ আশা প্ৰকাশ কৰে যে অহা বছৰৰ পৰা নতুন MBBS বেডছ আহিলে এই অভাৱ কিছুমান কম হ'ব। লগতে ঘোষণা 25 কিলোমিটাৰ অন্তৰালত চিজাৰিং কেন্দ্ৰ স্থাপন কৰা হ'ব। বৰ্তমান থকা 88টা FRU চলিত বছৰতে 100টালৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰখা হৈছে। মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে HIV সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে। তেওঁ কয় নিষিদ্ধ ড্ৰাগছ সেৱন আৰু অসুৰক্ষিত যৌন সম্পৰ্ক মূলতঃ এই ৰোগৰ বিস্তাৰ ঘটাইছে। একাংশ লোকৰ সচেতনতাৰ অভাৱেই সমস্যাটো অধিক ভয়ংকৰ কৰি তুলিছে। তেওঁ স্পষ্টকৈ কয় চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু ৰাইজ সচেতন নহ'লে এই সমস্যাৰ সমাধান সম্ভৱ নহ'ব। এই আছিল আজিৰ বিশেষ খবৰ। চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া ঔষধ, চিকিৎসকৰ অভাৱ পূৰণৰ পদক্ষেপ আৰু HIV সংক্ৰমণৰ চিন্তা। বন্ধুসকল, আপোনালোকৰ কি মতামত? চৰকাৰৰ এই সিদ্ধান্তে কি সঁচা চিকিৎসা খণ্ডত সমস্যা সমাধান কৰিব পাৰিব? নিশ্চয় কমেণ্টত জনাব।